হালবাৰীতে দোকান কৰোঁ তে মোৰ ল'ৰাটোৰ যিটো বোৱাৰীটো গেছি কয়কুছিত তে তাহাৰ পৰা নিমন্ত্ৰণ কৰিছে। নিমন্ত্ৰণ কৰাৰ পিছত মই ভাবছোঁ যে তেনেহ'লে ৰাতি যাম। তে মই বাজাৰতে আছোঁ, বাজাৰত থাকাতেই তাৰমানে আমাৰ জাৱাইটো কালি আহিছে, যোৱাকালি অহাৰ পিছত জাৱাইটোকো লৈ যাম সেনেকৈ ভাবছোঁ। তে মই ল'ৰাটোক পঠাই দিছোঁ যে তাৰ গাড়ীটো জাৱাইৰ গাড়ীটো লৈ যা, 4 চকাটো লৈ আহিবি আৰু জাৱাইৰ গাড়ীটো ঘৰৰ ভিতৰত থৈ তালা চালা মাৰি তোৰ মায়েকক লৈ আহিবি। ইয়াৰ পৰা মোটামুটি 7টামান বজাত 7:30মান বজাত গৈছে না, 7:30মান বজাত মোটামুটি মোৰ ল'ৰাটো গৈছে। মোৰ ল'ৰাটো যোৱাৰ পিছত মই বাজাৰত মোটামুটি 1 ঘণ্টামান মোটামুটি দেৰি কৰিছোঁ। মোটামুটি লগ আছিল, মোটামুটি 15জনমান লগ আছিল। লগ থকাৰ পিছত আমি চাহো খাইছোঁ এই ভজনৰ চাহ দোকানত। চাহ পানী খাই তাৰ পৰা মোটামুটি 9টামান বজাত আমি কয়কুছিত গৈছোঁ। 9টামান বজাত কয়কুছিত যাই তাতে মোটামুটি পিঠা চিঠা ভাত চাত খাইছোঁ আৰু কি তাৰমানে ভাত চাত খাই মোটামুটি আমি 10:15 নে এনেকুৱা টাইমতো গৈছোঁ নে মোটামুটি 10:15 মোটামুটি তাৰ পৰা ওলছোঁ। 10:15 আহি আমি পাইছোঁ 11:30 কি 35 কি নাইতো 40। ইয়াৰ ভিতৰত মোটামুটি আমি ঘৰ পৌঁছানি কৰিছোঁ। আমাৰ সমাজৰ যিটো সভাপতি, আমাৰ সভাপতিও মোৰ লগত গৈছে নিমন্ত্ৰণ খাবাৰ, আইনাল চকীদাৰে নিমন্ত্ৰণ খাবাৰ গৈছিলোঁ। তাক ঘৰত দি থৈ তাৰপিছত মোৰ ঘৰত আহিছোঁ। আহি চাং যে দৰজাটো খোলাৰ পিছত চাং যে মোৰ মাথা নষ্ট হৈ গ'ল যে খোলা কিয় থাকিব, তালা মাৰা। তাৰপিছত দাউৰি কৰি চবকেইটাই নামলোঁ গাড়ীৰ পৰা, 4 চকাৰ পৰা নামি ঘৰত গৈছোঁ। যাই চাং যে যিটো ডয়াৰত সোণা আৰু গোটৰ পইচা আছিল সেইটো আগত ভাঙি চাবিটো তাতে আছিল। তাৰমানে চবখিনি ডয়াৰৰ পইচাখিনি তাতে আছিল। 15-20 হাজাৰ টকা আৰু মোৰ যিটো মোৰ ডয়াৰটোত দোকানৰ পইচা আৰু আমাৰ দোকানী এটা সন্তাৰ কিবা এটা পইচা আছে, তাৰমানে দোকানী পইচা মোটামুটি 1,40,000 পৰা 45,000 টাকা মোটামুটি আমাৰ 18 তাৰিখত হিচাপ আছে। সেই 18 তাৰিখত হিচাপ দিম, সেই পইচাটো তাৰমানে তাতে আছিল। পাছে আহি চাং যে সেই মাখা তালা খুলি পইচাও নিছে আৰু গাড়ীটো তাৰমানে আমাৰ জাৱাইৰ গাড়ীটো ঘৰৰ ভিতৰৰ পৰা তাৰমানে লৈ গৈছে। চাবিটো কিন্তু গাড়ীতে আছিল, মিছা কথা কিয় কম আৰু তাৰমানে গাড়ীতে আছিল চাবিটো। এষ্টিম বাইক। গাঁওখনৰ নাম কি? গাঁওখন আমাৰ গাঁৱৰ নাম শিলাবাটনি, কিন্তু আমাৰ জাৱাইৰ ঘৰটো হ'ল কয়কুছি কুৰুবাহাট, গাঁৱটো কুৰিহা। আৰু তিৰিটোৰ হ'ল মোটামুটি এই হাতৰ কাণত গলত আৰক্ষীক মই লগে থানাত গৈছিলোঁ। থানাত যাই চাং যে ছাৰে আছে, ছাৰক লৈ আহিছোঁ। মই লগত মোৰ গাড়ীতেই লৈ আহিছোঁ 4 চকাত, আৰু ছাৰে চব ফটো মটো মাৰি আৰু ছাৰক নি দোকানত থানাত দি থৈ আহিছোঁ। আজি যাবা দিছে তোমাৰ পাতাৰ আৰক্ষী, আজি যাবা দিছে, যাই ৰিপৰ্টখিনি লেখা দিছে আমাক। চৰকাৰক এইখিনিয়ে জনাম যে এনেকুৱা যদি চুৰ হয় আমাৰ নিচিনা দুখীয়া মানুহ কেনেকৈ চলিব। আৰু যিহেতু বাইক ঘৰৰ ভিতৰৰ পৰা তাৰমানে বাইক লৈ যায় আৰু এনেকৈ আমিতো চলা অসুবিধা হ'ব। উচিত তদন্ত লাগে আৰু এইটো আমি আৰক্ষীৰ তাতেও মই উচিত তদন্ত খুজি কেনেকৈ বাহিৰ কৰিব দিছোঁ।